10th International Day of Yoga for Self and Society, নৰেন্দ্ৰ মোদী ডাঙৰীয়াই ৰাষ্ট্ৰসংঘৰ মজিয়াত 2014 চনৰ ছেপ্টেম্বৰ মাহত এই বিষয়টো উপস্থাপন কৰিছিল। সমগ্ৰ মানৱ সমাজে যাতে যোগাভ্যাসৰ জৰিয়তে এটা সুস্থ মন আৰু এটা শক্তিশালী শৰীৰৰ অধিকাৰী হ'ব পাৰে, তাৰ বাবে সমগ্ৰ বিশ্বক যোগক ইণ্টাৰনেশ্যনেলি চেলিব্ৰেট কৰিবৰ কাৰণে আহ্বান জনাইছিল। ৰাষ্ট্ৰসংঘয়ো মাত্ৰ 3 মাহৰ ভিতৰত মোদী ডাঙৰীয়াৰ এই প্ৰস্তাৱক সমৰ্থন জনাই সিদ্ধান্ত গ্ৰহণ কৰে ডিচেম্বৰ মাহত, আৰু 2015 চনৰ 21 জুন তাৰিখৰ পৰা এই দিনটো ইণ্টাৰনেশ্যনেলি যোগা ডে হিচাপে পালন কৰা হৈছে। আজি আমি ডিব্ৰুগড়ত এই দিৱস আমি উদযাপন কৰিছোঁ। মই আশা কৰিম মানৱ সমাজৰ ব্যস্ততাপূৰ্ণ এই মুহূৰ্তত কিছু সময় যোগাভ্যাসৰ জৰিয়তে মন আৰু শৰীৰক আমি সুস্থিৰ আৰু শক্তিশালী কৰি ৰাখি জীৱনৰ বাটত আগুৱাই যাবৰ কাৰণে এটা স্পিৰিচুৱেল এনাৰ্জি আমি পাব পাৰোঁ যোগ অভ্যাসৰ জৰিয়তে। কাৰণ আমাৰ হাজাৰ বছৰীয়া সভ্যতা সংস্কৃতিত যোগ অভ্যাসৰ কথা কোৱা হৈছে। ঋষি মুনিসকলে এই যোগ অভ্যাসৰ জৰিয়তে দীৰ্ঘ জীৱন প্ৰাপ্তিৰ পৰা আৰম্ভ কৰি দিব্য জ্ঞানো গৌতম বুদ্ধই লাভ কৰিবলৈ সক্ষম হৈছিল। গতিকে ভাৰতীয় সভ্যতা সংস্কৃতিৰ এটা অতি গুৰুত্বপূৰ্ণ বিষয় হৈছে যোগা। এই যোগাৰ বহুত প্ৰকাৰ আছে, যিবিলাক প্ৰকাৰ মই ভাবোঁ সকলোৱে জনা উচিত। সমাধি স্তৰ এনেকুৱা এটা প্ৰকাৰ য'ত যোগৰ শীৰ্ষস্থানত আমি উপনীত হৈ মন আৰু আত্মা একাকাৰ হৈ যোৱা এটা স্তৰ আমি পাব পাৰোঁ। গতিকে যোগৰ জৰিয়তে আমি আমাৰ মনোবল সুদৃঢ় কৰাৰ উপৰিও আমাৰ শৰীৰো আমি শক্তিশালী হ'ব পাৰে। গতিকে মই আজি এই ইণ্টাৰনেশ্যনেল যোগা ডেৰ আজিৰ দিনা সকলোকে মই মোৰ শুভেচ্ছা জনাইছোঁ। এটা সুস্থ শৰীৰ আৰু সুস্থ মনৰ গৰাকী হওক। 10th International Day of Yoga for Self and Society, নৰেন্দ্ৰ মোদী ডাঙৰীয়াই ৰাষ্ট্ৰসংঘৰ মজিয়াত 2014 চনৰ ছেপ্টেম্বৰ মাহত এই বিষয়টো উপস্থাপন কৰিছিল। সমগ্ৰ মানৱ সমাজে যাতে যোগাভ্যাসৰ জৰিয়তে এটা সুস্থ মন আৰু এটা শক্তিশালী শৰীৰৰ অধিকাৰী হ'ব পাৰে, তাৰ বাবে সমগ্ৰ বিশ্বক যোগক ইণ্টাৰনেশ্যনেলি চেলিব্ৰেট কৰিবৰ কাৰণে আহ্বান জনাইছিল। ৰাষ্ট্ৰসংঘয়ো মাত্ৰ 3 মাহৰ ভিতৰত মোদী ডাঙৰীয়াৰ এই প্ৰস্তাৱক সমৰ্থন জনাই সিদ্ধান্ত গ্ৰহণ কৰে ডিচেম্বৰ মাহত, আৰু 2015 চনৰ 21 জুন তাৰিখৰ পৰা এই দিনটো ইণ্টাৰনেশ্যনেলি যোগা ডে হিচাপে পালন কৰা হৈছে। আজি আমি ডিব্ৰুগড়ত এই দিৱস আমি উদযাপন কৰিছোঁ। মই আশা কৰিম মানৱ সমাজৰ ব্যস্ততাপূৰ্ণ এই মুহূৰ্তত কিছু সময় যোগাভ্যাসৰ জৰিয়তে মন আৰু শৰীৰক আমি সুস্থিৰ আৰু শক্তিশালী কৰি ৰাখি জীৱনৰ বাটত আগুৱাই যাবৰ কাৰণে এটা স্পিৰিচুৱেল এনাৰ্জি আমি পাব পাৰোঁ যোগ অভ্যাসৰ জৰিয়তে। কাৰণ আমাৰ হাজাৰ বছৰীয়া সভ্যতা সংস্কৃতিত যোগ অভ্যাসৰ কথা কোৱা হৈছে। ঋষি মুনিসকলে এই যোগ অভ্যাসৰ জৰিয়তে দীৰ্ঘ জীৱন প্ৰাপ্তিৰ পৰা আৰম্ভ কৰি দিব্য জ্ঞানো গৌতম বুদ্ধই লাভ কৰিবলৈ সক্ষম হৈছিল। গতিকে ভাৰতীয় সভ্যতা সংস্কৃতিৰ এটা অতি গুৰুত্বপূৰ্ণ বিষয় হৈছে যোগা। এই যোগাৰ বহুত প্ৰকাৰ আছে, যিবিলাক প্ৰকাৰ মই ভাবোঁ সকলোৱে জনা উচিত। সমাধি স্তৰ এনেকুৱা এটা প্ৰকাৰ য'ত যোগৰ শীৰ্ষস্থানত আমি উপনীত হৈ মন আৰু আত্মা একাকাৰ হৈ যোৱা এটা স্তৰ আমি পাব পাৰোঁ। গতিকে যোগৰ জৰিয়তে আমি আমাৰ মনোবল সুদৃঢ় কৰাৰ উপৰিও আমাৰ শৰীৰো আমি শক্তিশালী হ'ব পাৰে। গতিকে মই আজি এই ইণ্টাৰনেশ্যনেল যোগা ডেৰ আজিৰ দিনা সকলোকে মই মোৰ শুভেচ্ছা জনাইছোঁ। এটা সুস্থ শৰীৰ আৰু সুস্থ মনৰ গৰাকী হওক।